মৰমৰ ষ্টুডেণ্টসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ষ্টুডেণ্টসকল যোনসকল ষ্টুডেণ্টে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত ফেইল কৰিছিলা, তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামক লৈ আহিছে কেইবাটা গুৰুত্বপূৰ্ণ কুৱেশ্যন। সেই কুৱেশ্যনকেইটাৰ এনচাৰ তোমালোকৰ মাজলৈ মই লৈ আহিছোঁ। তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম কেতিয়া অনুষ্ঠিত কৰা হ'ব, কম্পাৰ্টমেণ্টেল এক্সাম সহজ নে টান, বহুতখিনি কুৱেশ্যন তোমালোকৰ আছে যিহেতু কম্পাৰ্টমেণ্টেল এক্সামক লৈ। তো কম্পাৰ্টমেণ্টেল এক্সামৰ যিখিনি তোমালোকৰ ৰুলছ ৰেগুলেশ্যন সকলোখিনি A to Z ডিটেইলছ তোমালোকক কৈ দিম, গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। তো কম্পাৰ্টমেণ্টেল এক্সাম সহজ নে টান হয়, পাছ কৰা নিয়মসমূহ, অনলাইন এপ্লাই, ৰুটিন কেতিয়া আহিব, সকলোখিনি কৈ দিম। গতিকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ। তো মৰমৰ ষ্টুডেণ্টসকল ব'লা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মৰমৰ ষ্টুডেণ্টসকল প্ৰথমটো কুৱেশ্যন আহিছে যে কেইটা বিষয়ত ফেইল কৰিলে তোমালোকে দিব পাৰিবা কম্পাৰ্টমেণ্টেল এক্সামটো। তো বহুতো ষ্টুডেণ্টে নাজানে যে কেইটা ছাবজেক্টত তোমালোকে যদি ফেইল কৰা তেনেহ'লে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা। তো মৰমৰ ষ্টুডেণ্টসকল হায়েষ্ট তোমালোকে 3টা ছাবজেক্টত যদি ফেইল কৰিছা মেট্ৰিক পৰীক্ষাত তেতিয়া তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামটো দিব পাৰিবা। এইটো বহুতে জানে আৰু বহুতে নাজানে, তথাপিতো মই তোমালোকক কৈ দিছোঁ এইটো ভিডিঅ'ৰ মাধ্যমেৰে, যিহেতু মই কম্পাৰ্টমেণ্টেল এক্সামৰ কথা কৈ আছোঁ। তো তোমালোকে হায়েষ্ট 3টা ছাবজেক্টত যদি ফেইল কৰা তেনেহ'লে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা। যদি তোমালোকে 4টা ছাবজেক্টত বা ওপৰ এনেকুৱা পাইছা তেতিয়া তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামটো কিন্তু দিব নোৱাৰিবা। এইটো কুৱেশ্যন ক্লিয়াৰ। তাৰপিছত দ্বিতীয় কুৱেশ্যনটো আহিলে যে কিমান মাৰ্কছ পালে তোমালোকে দিব পাৰিবা কম্পাৰ্টমেণ্টেল এক্সামটো। যদি তোমালোকে 169 পাইছা তেনেহ'লে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামটো কিন্তু দিব নোৱাৰিবা। তোমালোকে 170ৰ পৰা 179লৈকে যদি পাইছা তেনেহ'লে বা তাৰ ওপৰত পাইছা তেনেহ'লে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা। মানে 180 পালে যিহেতু পাছ কৰে, কিন্তু বহুতো ষ্টুডেণ্ট 300-350 পাইছে নম্বৰ, কিন্তু তেওঁলোকে এটা ছাবজেক্টত ফেইল কৰিছে, তেতিয়া তোমালোকে ফেইল। গতিকে কৈ দিয়া হৈছে যে 170ৰ ওপৰত পালে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামটো দিব পাৰিবা। মানে তোমালোকে এটা ছাবজেক্টত হওক, 2টা ছাবজেক্টত হওক, 3টা ছাবজেক্টত হওক ফেইল কৰিও যদি তোমালোকে 170 নোপোৱা তেনেহ'লে তোমালোকে কিন্তু কম্পাৰ্টমেণ্টেল এক্সামটো দিব নোৱাৰিবা, তোমালোকে 170ৰ ওপৰত পাবই লাগিব। তাৰ পাছৰ কুৱেশ্যনটো আহিলে পৰীক্ষাটো টান হ'ব নে সহজ হ'ব। তোমালোকে সেইটো অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন, বহুতে কৈ থাকে যে কম্পাৰ্টমেণ্টেল এক্সামটো সহজ হ'ব নে টান হ'ব। তো মৰমৰ ষ্টুডেণ্টসকল মেট্ৰিক পৰীক্ষাতকৈ অলপ সহজ হ'ব। কম্পাৰ্টমেণ্টেল যিটো এক্সাম সেইটো তোমালোকৰ অলপ সহজ হয় মেট্ৰিক পৰীক্ষাতকৈ, যিহেতু মেট্ৰিক পৰীক্ষা গোটেই অসমতে পতা হয় বা বাহিৰৰ দেশ হেৰিয়াতো আমাৰ ৰাজ্যতো পতা হয়, কিন্তু মেট্ৰিকত যিটো কম্পাৰ্টমেণ্টেল পৰীক্ষা যিহেতু ষ্টুডেণ্টসকলক এটা পাছ কৰাৰ সুযোগ দিয়ে, তো তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামটো মেট্ৰিকৰ দৰে নোপোৱা। কিন্তু তোমালোকে সহজ বুলি ৰৈ নাথাকিবা, পঢ়াটো কমাই নিদিবা, তোমালোকে ৰেগুলাৰ যিটো স্পীডত পঢ়ি আছা তোমালোকে সেইটোতে পঢ়ি থাকিবা, ঠিক আছে। তাৰ পাছতে আহিলে পাছ কৰাৰ নিয়ম। তো কম্পাৰ্টমেণ্টেল এক্সামত তোমালোকে যদি পাছ কৰিবলৈ হয় তেনেহ'লে তোমালোকে থিয়ৰীত 14+ পাব লাগিব, কিন্তু কম্পাৰ্টমেণ্টেল যিটো এক্সাম OMR চিটৰ এক্সাম নহয়। যদি তোমালোকে মেট্ৰিক পৰীক্ষাত যদি OMRত তোমালোকে ফেইল কৰি থৈছা তেনেহ'লে তোমালোকে কিন্তু কম্পাৰ্টমেণ্টেল এক্সামটো দিব নোৱাৰিবা, যিহেতু পাছ কৰাৰ নিয়মটো হৈছে থিয়ৰীত তোমালোকে 40 পাবই লাগিব, 40 ওপৰত পাব লাগিব, ঠিক আছে। তো তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা, তোমালোকে 45 মাৰ্কছৰ হ'ব, ঠিক আছে। তো OMR তোমালোকৰ পৰীক্ষা নহয় কম্পাৰ্টমেণ্টেল এক্সামত। তো মৰমৰ ষ্টুডেণ্টসকল এতিয়া আহিলে এক্সাম ডেট। তোমালোকৰ কেতিয়াকৈ ঘোষণা কৰিব ৰুটিনসমূহ বা কেতিয়াকৈ তোমালোকৰ এক্সামসমূহ ষ্টাৰ্ট হ'ব কম্পাৰ্টমেণ্টেল এক্সামৰ। তো মৰমৰ ষ্টুডেণ্টসকল ক্ৰোমত তোমালোকে ছাৰ্চ কৰিলে ইয়াত দেখিবা যে এক্সপেক্টেড ডেট লিখা আছে। তো এক্সাম ডেট আছে তোমালোকৰ জুনত হ'ব। মানে এইটো যিটো ডেট আছে এইটো আগৰ বাৰতো তোমালোকে দেখিবলৈ পোৱা গৈছে, 2023 হওক 24 হওক তোমালোকে জুন মাহতে হৈছে কম্পাৰ্টমেণ্টেল এক্সামটো। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন হৈছে মে' মাহত ৰেজিষ্ট্ৰেশ্যন হৈছে। তোমালোকৰ ৰেজিষ্ট্ৰেশ্যনটো এতিয়া কেনেদৰে কৰিবা, ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ তোমালোকে যিখন বিদ্যালয়ৰ পৰা তোমালোকে পঢ়িছিলা, যিখন বিদ্যালয়ৰ পৰা তোমালোকে মেট্ৰিক পৰীক্ষা দিছিলা, কিছুমান এনেকুৱা হয় মেট্ৰিক পৰীক্ষা তেওঁলোকে বেলেগ বিদ্যালয়ত দিব লাগে, কিন্তু বিদ্যালয়খন তোমালোকে বেলেগ, কিন্তু তোমালোকে যোনখনত পঢ়িছা সেইখন বিদ্যালয়ত তোমালোকে কণ্টেক্ট কৰিবা, ঠিক আছে। তাত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যনটো হ'ব। টাইম টেবুল ৰিলিজ ডেট মানে মে' মাহতে হ'ব। টাইম টেবুল ৰিলিজ ডেট মানে হৈছে তোমালোকৰ যিখন ৰুটিন এক্সামৰ যিখন ৰুটিন সেই ৰুটিনখন 1 মাহৰ আগতে তোমালোকক দি দিয়া হ'ব। তোমালোকে পাই যাবা। আৰু আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থোৱা, যাতে মই এইখন ৰুটিন অহাৰ লগে লগে তোমালোকক আমাৰ ভিডিঅ' সহকাৰে বা আমাৰ হোৱাটছআপ চেনেলত তোমালোকক দিব পাৰোঁ। তোমালোকে জইন হৈ ল'বা আমাৰ হোৱাটছআপ চেনেলত আমি ইম্পৰ্টেণ্ট এনেকুৱা আপডেট দি থাকোঁ। তোমালোকে ডেছক্ৰিপশ্যনটো চেক কৰিলে পাই যাবা। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে আছে, নহ'লে কমেণ্টৰ পিনতে আছে আমাৰ হোৱাটছআপ চেনেলৰ লিংকটো। তাৰপিছত আহিলে ৰিজাল্ট ডিক্লেৰেশ্যন ডেট, অৰ্থাৎ তোমালোকে ৰিজাল্টসমূহ কেতিয়াকৈ ঘোষণা কৰিব কম্পাৰ্টমেণ্টেল এক্সামৰ। তো কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্টসমূহ জুন মাহতে ঘোষণা কৰিব। তোমালোকৰ জুন মাহত যেতিয়া এক্সামটো শেষ হ'ব তেতিয়াই তোমালোকৰ তাৰ 2-3 দিনৰ পাছতে ঘোষণা কৰিব
ৰিজাল্টসমূহ কম্পাৰ্টমেণ্টেল এক্সামৰ। তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে জুন মাহতে জুনতে হ'ব। আকৌ যিহেতু তোমালোকে জানা যে দৰ্পণত এপ্লাই কৰিছে যোনসকলে এইবাৰ মেট্ৰিক পৰীক্ষা পাছ কৰিলে, তেওঁলোকে আকৌ ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পঢ়িবৰ কাৰণে তেওঁলোকৰ এপ্লাই আহি গৈছে। কিন্তু তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকে জুনৰ এক্সামসমূহ শেষ হোৱাৰ লগে লগে ৰিজাল্ট দিব। ৰিজাল্ট দিয়াৰ লগে লগে তোমালোকে সিহঁতৰ লগতে যোনসকলে এবাৰ মেট্ৰিক পৰীক্ষা পাছ কৰিছে তেওঁলোকৰ লগতে তোমালোকে একেলগেই ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পঢ়িবলৈ পাবা। মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে এটা কথা গুৰুত্বপূৰ্ণভাৱে চাবা, যিহেতু যদি তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামত যদি ফেইল কৰা তেনেহ'লে কিন্তু তোমালোকে একদম ফেইল হৈ যাবা। তোমালোকে আকৌ ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পঢ়িব নোৱাৰিবা। গতিকে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামটো ভালদৰে দিয়া। মেট্ৰিক পৰীক্ষা যি হ'ল কম্পাৰ্টমেণ্টেল এক্সামটো তোমালোকে যেনেদৰে পাছ কৰিবলৈ চেষ্টা কৰা। যদি কম্পাৰ্টমেণ্টেলত তোমালোকে ফেইল কৰা তোমালোকে জানাই, আকৌ তোমালোকে 10ম শ্ৰেণীটো আকৌ পঢ়িব লাগিব, আকৌ মেট্ৰিক পৰীক্ষা এইবাৰ দিব লাগিব 2026 চনত। গতিকে তোমালোকে ভালদৰে কম্পাৰ্টমেণ্টেল এক্সামটো দিবৰ কাৰণে ভালদৰে পঢ়া। তো মৰমৰ ষ্টুডেণ্টসকল, আজিলৈ ভিডিঅ'টো যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰা নিজৰ বন্ধু বান্ধৱী হ'লে, আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা। ধন্যবাদ।